নমস্কাৰ পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। এই মুহূৰ্তত লৈ অহা হৈছে ৰাজ্যৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ চৰকাৰী শিক্ষকৰ বাবে ডাঙৰ নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। নিয়ম নামানিলেই নিলম্বন হ'ব শিক্ষক। সেয়েহে শিক্ষা বিভাগৰ কি নিৰ্দেশনা আছে আমি শুনি লওঁ। সামাজিক মাধ্যমত কোনো ধৰণৰ বিতৰ্কিত মন্তব্য কৰিব নোৱাৰিব কোনো শিক্ষকে। কৰ্মৰত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ টিউচনো ল'ব নোৱাৰিব শিক্ষক সমাজে। শিক্ষাৰ্থীক কোনো প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'বলৈ অনুমতি দিব নোৱাৰিব শিক্ষক সমাজে। ধৰ্ণা বিক্ষোভৰ বাবে বিদ্যালয় ছুটি দিব নোৱাৰিব। প্ৰতিজন প্ৰধান শিক্ষকে মানিব লাগিব স্কুল ৰুল বুক। কোনো দল সংগঠনক বিদ্যালয়ত সভা সমিতি পাতিবলৈ দিব নোৱাৰিব স্কুল কৰ্তৃপক্ষই। প্ৰধান শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'বলৈ বাধা প্ৰদান কৰিব লাগিব। 9 বজাৰ পিছত বিদ্যালয়ত প্ৰৱেশত নিষেধাজ্ঞা প্ৰদান কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। প্ৰতিদিনে প্ৰধান শিক্ষকে অতি কমেও এটা ক্লাছ ল'ব লাগিব। সপ্তাহত অতি কমেও 5টা ক্লাছ ল'ব লাগিব প্ৰধান শিক্ষকগৰাকীয়ে। বিজ্ঞান আৰু অংক ইংৰাজীতেই শিকাব লাগিব শিক্ষাৰ্থীক। আৰু এইকেইটা যদি নিৰ্দেশনা অমান্য কৰে তেতিয়াহ'লে নিলম্বন কৰা হ'ব ৰাজ্যৰ শিক্ষক সমাজক। ধন্যবাদ।